ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ বিজ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিলো। আৰু প্ৰশ্ন উত্তৰটো হৈছে অণু আৰু পৰমাণু। ইয়াৰ পৰা লৈ আহিছো কেইটামান প্ৰশ্ন উত্তৰ, যিকেইটা পৰীক্ষাত আহিবলগীয়া। তোমালোকে লগে লগে কুৱেশ্যন কেইটা চাবা আৰু কিতাপ বহি লৈ বহি আৰু কলম লৈ বহি যোৱা। 31 নম্বৰ চেপ্টাৰ, আৰু পৰমাণু, এটমছ এণ্ড মলিকিউলাছ। ইয়াৰ পৰা কি অনুৰ পৰা কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো, যিকেইটা কুৱেশ্যন আহিবলগীয়া পৰীক্ষাত। যে কি কৈছে, লৈ আহিছো, হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত হল কি হৈছে। 1 নম্বৰ কুৱেশ্যন কি দিয়া আছে, হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত হল। ইয়াৰ শুদ্ধত্বটো কোনটো হ'ব? অপশ্যন এ দিয়া আছে 1.2, বিত দিয়া আছে 4.2, চিত দিয়া আছে 1.8 আৰু ডিত দিয়া আছে 8.1। এই চাৰিটাৰ পৰা যিকোনো এটা শুদ্ধ উত্তৰ আছে। শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে ভাবাচোন। শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি, 1.8 হৈছে হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত। 2 নম্বৰ কুৱেশ্যন আছে, যদি 9 গ্ৰাম পানীত বিয়োজন ঘটিলে, যদি 9 গ্ৰাম পানী কি হয় বিয়োজন ঘটিলে হাইড্ৰজেনৰ পৰিমাণ কিমান হ'ব? হাইড্ৰজেনৰ পৰিমাণ কিমান হ'ব? যে অপশ্যন এ দিয়া আছে 0.1 জি, বিত দিয়া আছে 2 জি, চিত দিয়া আছে 1 জি, ডিত দিয়া আছে 9 জি। এতিয়া যদি 9 গ্ৰাম পানী যদি বিয়োজন ঘটে হাইড্ৰজেনৰ লগত, তেতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি, হৈছে আমাৰ শুদ্ধ উত্তৰ। 1 জি হ'ব আমাৰ হাইড্ৰজেনৰ। 9 গ্ৰাম পানী হাইড্ৰজেনৰ লগত বিয়োজন ঘটিলে অপশ্যন হ'ব 1। 3 নম্বৰ কুৱেশ্যন চোৱা, এমনিয়াত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত হ'ব। এমনিয়ামত যদি নাইট্ৰজেন আৰু হাইড্ৰজেন হয়, তেনেহলে তাৰ ভৰৰ অনুপাত কিমান হ'ব? আমাৰ এ নম্বৰ দিয়া আছে 3.14, 14.2, 14.3, 14.4। এই যিকোনো চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 14.3 হৈছে আমাৰ কি এমনিয়াত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত হৈছে 14.3। 4 নম্বৰ কুৱেশ্যন চোৱা, পদাৰ্থৰ মৌলিক তথ্য আগবঢ়োৱা। ঠিক আছে, পদাৰ্থৰ মৌলিক তথ্য আগবঢ়োৱা বিজ্ঞানীজন হল। এ নম্বৰত আছে জন ডেল্টন, বি নম্বৰ আছে ডেম গ্ৰিটাছ, চি নম্বৰ আছে লিউচি পাচ, ডি নম্বৰত আছে মহৰ্ষি কৰ্ণাডে। আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? যে পদাৰ্থৰ মৌলিক তথ্য আগবঢ়োৱা বিজ্ঞানীজন হ'ব কি জন ডেল্টন হ'ব আমাৰ শুদ্ধ উত্তৰ, অপশ্যন এ। 5 নম্বৰত চোৱা, এটম তথ্যক পৰমাণুবাদ বুলি কোনে অভিহিত কৰিছিল? এটম তথ্যক পৰমাণুবাদ বুলি কোনে অভিহিত কৰিছিল? অপশ্যন এত আছে জন ডেল্টনে, বিত আছে ডেম গ্ৰিটাছ, চিত আছে লিভিয়াছ, ডিত আছে ৰবাৰ্ট হুক। ইয়াৰ পৰা আমাৰ চাৰিটাৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। হৈছে জন ডেল্টনে কি কৈছিল? এটম তথ্যক পৰমাণুবাদ বুলি কৈছিল, অভিহিত কৰিছিল। 6 নম্বৰ প্ৰশ্ন চোৱা, পদাৰ্থৰ আটাইতকৈ সৰু একক হল। পদাৰ্থৰ আটাইতকৈ সৰু একক কি হ'ব? বি নম্বৰত কি আছে যে পৰমাণু, চি নম্বৰত আছে নিউটন, বি নম্বৰত আছে নিউটন, চিত আছে প্ৰটন, ডিত আছে ইলেক্ট্ৰন। পদাৰ্থৰ আটাইতকৈ সৰু এককটোৰ নাম হল কি? অপশ্যন 6 নম্বৰ কি আছে? পদাৰ্থৰ আটাইতকৈ সৰু এককটো হল যে এ নম্বৰ দি আছে পৰমাণু, বি নম্বৰ আছে নিউটন, চিত আছে প্ৰটন, ডিত আছে ইলেক্ট্ৰন। আৰু শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াত? যে পদাৰ্থৰ আটাইতকৈ সৰু এককটো হৈছে কি? পৰমাণু। অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 7 নম্বৰটো চোৱা, পৰমাণুৰ গঠনৰ উপাদান হল। পৰমাণু গঠনৰ উপাদান কোনটো হ'ব? কেইটা হ'ব? মানে পৰমাণু গঠনৰ উপাদান কেইটা হল? 4টা, এ নম্বৰত আছে 4টা, বি নম্বৰত আছে 3টা, চি নম্বৰত 5টা, ডি নম্বৰত আছে 2টা।
এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? পৰমাণু গঠনৰ উপাদান কেইটা হ'ব? 3টা। অপচন বি হ'ল আমাৰ শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যন চোৱা, পৰমাণু আকাৰত ইমান সৰু যে, কি কৈছে? পৰমাণু আকাৰত ইমান সৰু যে এইবোৰৰ বিষয়ে আমি কিয় চিন্তা চৰ্চা কৰো? পৰমাণু যদি আকাৰত ইমান সৰু, এইবিলাকৰ ওপৰত আমি কিয় চিন্তা চৰ্চা কৰিব লাগে? এইটো তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং টাইপৰ কুৱেশ্যন দিছো মই, যে অপচন এত আছে কাৰণ পদাৰ্থৰ ব্যৱহাৰ। যে পৰমাণু এইকাৰণে পৰীক্ষা নিৰীক্ষা কৰা হয় যে এ নম্বৰত কি অপচন দি আছে? যে পদাৰ্থৰ ব্যৱহাৰ। বি নম্বৰত দি আছে কি? কণিকাৰ বিষয়ে জনা। চি নম্বৰত দি আছে কি? বিশ্বখন পৰমাণুৰ দ্বাৰাই গঠিত। ডি নম্বৰত আছে কি? ইলেক্ট্ৰন আৰু নিউট্ৰনৰ গতি। এতিয়া আমাৰ ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো তোমালোকে অলপ ভাবি চিন্তি চোৱাচোন কি হ'ব। শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন চি, যে যিহেতু পৰমাণু কি হৈছে, পৰমাণু বিলাক বিশ্ব ব্ৰহ্মাণ্ডখন কি হৈছে, আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰমাণুৰ দ্বাৰাই গঠিত। 9 নম্বৰ কুৱেশ্যনটোত চোৱা, যে মৌলবোৰৰ ভাৱে এক অতি সুনিৰ্দিষ্ট অৰ্থ সহ চিহ্ন ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীজন হ'ল। ঠিক আছে, মৌলবোৰৰ ভাৱে এক অতি সুনিৰ্দিষ্ট অৰ্থসহ চিহ্ন ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীজনৰ নাম কি? যে এ নম্বৰত আছে জন ডেল্টন, বি নম্বৰত আছে ৰবাৰ্ট হুক, চি নম্বৰত আছে চক্ৰেটিছ, ডি নম্বৰত আছে লিভিয়াছ। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 9 নম্বৰ এনচাৰটো, যে 9 নম্বৰ এনচাৰটো হ'ব আমাৰ শুদ্ধ জন ডেল্টন। অপচন এ হ'ল আমাৰ ৰাইট এনচাৰ। 10 নম্বৰটো চোৱা, কাৰ্বন আৰু অক্সিজেনৰ যৌগটো হ'ল। এতিয়া কি হৈছে? কাৰ্বন আৰু অক্সিজেনৰ যৌগটো কি হ'ব? যে এ নম্বৰত দি আছে কাৰ্বন মনক্সাইড, বি নম্বৰ আছে কাৰ্বন ডাই অক্সাইড, চি নম্বৰত আছে কি? বাইকাৰ্বনেট, ডি নম্বৰ আছে অল্ম। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 10 নম্বৰ কুৱেশ্যন, কাৰ্বন আৰু অক্সিজেনৰ যৌগটোৰ নাম কি হ'ব? যে অপচনটো হ'ব অপচন এ, কাৰ্বন মনক্সাইড বুলি কোৱা হয়। কাৰ্বন আৰু অক্সিজেনৰ যৌগটোক কাৰ্বন মনক্সাইড বুলি কোৱা হয়, এইকাৰণে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 11 নম্বৰ চোৱা, কাৰ্বনৰ পাৰমাণৱিক ভৰ হ'ল। কাৰ্বনৰ পাৰমাণৱিক ভৰ কিমান হ'ব? ইয়াত দি আছে 2.1 ইউনিট, 1 ইউ। বি নম্বৰত, চি নম্বৰত আছে 3.1 ইউ, ডি নম্বৰত আছে 40 ইউ। ইউ মানে ইউনিট, মানে একক। এতিয়া কাৰ্বনৰ পাৰমাণৱিক ভৰ আমাৰ কিমান হ'ব? কাৰ্বনৰ পাৰমাণৱিক ভৰ হ'ব আমাৰ 11 নম্বৰ কুৱেশ্যন চোৱা, যে কাৰ্বনৰ পাৰমাণৱিক ভৰ হ'ল। এ নম্বৰত দি আছে 2.1 ইউনিট, বি নম্বৰ 1.0 ইউনিট, চি নম্বৰ 3.1 ইউনিট, ডি নম্বৰ 4.0 ইউনিট। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? কাৰ্বনৰ পাৰমাণৱিক ভৰ হ'ল উত্তৰ 1.0 ইউনিট। শুদ্ধ উত্তৰটো কি হ'ব? বি। 12 নম্বৰ চোৱা, অক্সিজেনৰ পাৰমাণৱিক ভৰ হ'ল। অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান হ'ব? শুদ্ধ উত্তৰটো এতিয়া, যে অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান হ'ব? এ নম্বৰত আছে 1.0 ইউনিট, বি নম্বৰত আছে 1.33 ইউনিট, চি নম্বৰত 1.001 ইউনিট, ডি নম্বৰত 2.1 ইউনিট। এতিয়া শুদ্ধ উত্তৰটো কোনটো হ'ব? অক্সিজেনৰ পাৰমাণৱিক ভৰ হ'ল অপচন বি, 1.33 ইউনিট হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া 13 নম্বৰ কুৱেশ্যন চোৱা, অধিকাংশ পৰমাণুবোৰ থাকে। অধিকাংশ পৰমাণুবোৰ কিহত থাকে? অপচন এ দি আছে স্বাধীনভাৱে থাকে, বি দি আছে স্থিৰ হৈ থাকে, চি দি আছে চলাচলত থাকে, ডি দি আছে আপেক্ষিক হৈ থাকে। এতিয়া আমাৰ ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? যে অধিকাংশ পৰমাণু কি স্বাধীন হৈ থাকে, স্থিৰ হৈ থাকে, চলাচল হৈ থাকে, নাইবা আপেক্ষিক হৈ থাকে? এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অধিকাংশ পৰমাণুবোৰ চলাচলত থাকে। ইয়াৰ চি নম্বৰ এনচাৰত কেতিয়াবা থাকিব পাৰে যে অধিকাংশ পৰমাণুবোৰ কি থাকে? চাৰিওফালে ঘূৰি থাকে, স্থিৰ হৈ নাথাকে, মানে কি থাকে? চলাচল কৰি থাকে, গতি কৰি থাকে। গতি হৈ থাকিব পাৰে, পৰীক্ষাত আহিব পাৰে অপচনত, যে পৰমাণুবোৰ গতি হৈ থাকে। ইয়াত আমি কি দিছো? চলাচলত হৈ থাকে।
এতিয়া 14 নম্বৰ কুৱেশ্যনত চোৱা যে পৰমাণু গঠনৰ উপাদানবোৰ কি কি? পৰমাণু যে গঠন হয় এটা পৰমাণু গঠন হবলৈ কিছুমান কি থাকে তাৰ স্ট্রাকচার থাকে, তার মানে উপাদান থাকে। এই উপাদানবিলাক কি কি হ'ব? এটা হল প্রোটন, পরমাণুত কি কি উপাদান থাকে? প্রোটন থাকে, নিউট্রন থাকে আৰু ইলেক্ট্রন থাকে। এই তিনটা আমাৰ পৰমাণুৰ গঠনৰ উপাদান থাকে। এই তিনটা নহলে কেতিয়াও এটা পৰমাণু গঠন হ'ব নোৱাৰে। সেইকাৰণে আমাৰ এই তিনটা হৈছে পৰমাণু গঠনৰ উপাদান। পৰমাণু কাক বোলে? পৰমাণু কাক কয়? এতিয়া উত্তৰত আমি কি লিখিছো? পদাৰ্থৰ গঠনৰ প্ৰাথমিক গোটবোৰকে পৰমাণু বোলে। এই পৰমাণু কাক কয়? পদাৰ্থ এটা গঠন হবলৈ প্ৰাথমিক যিবিলাক গোট থাকে, এই গোটবোৰকে কি বুলি কোৱা হয়? পৰমাণু বুলি কোৱা হয়। 16 নম্বৰ প্ৰশ্ন চোৱা, পৰমাণুবোৰক দেখো বা স্পৰ্শ কৰিব পাৰি। কিয়? কাৰণ দৰ্শোৱা। পৰমাণু যে আমি দেখো বা স্পৰ্শ কৰিব পাৰো, তাৰ কাৰণ কিয় দেখিব পাৰি? তাৰ এটা কাৰণ দৰ্শাব দিছে। একেবাৰে 2 নম্বৰ কুৱেশ্যনটো পৰীক্ষাত 2 নম্বৰ আহিব। চোৱা কেনেকৈ লিখিব লাগিব। বহু সংখ্যক অণু আৰু আয়ন হৈছে পৰমাণু দেখা বা স্পৰ্শ কৰাৰ কাৰণটো কি? বহু সংখ্যক অণু আৰু আয়ন একেলগ হৈ থাকে। হৈছে আয়ন আৰু অণু একেলগ হৈ থাকে আৰু পদাৰ্থ গঠন হয় তাক আমি কি বুলি কওঁ? তাক আমি দেখো আৰু অনুভৱ বা স্পৰ্শ কৰিব পাৰি। এইখিনি লিখিলে তোমালোকৰ হৈ যাব। এতিয়া মই যিকেইটা কুৱেশ্যন দিছো তোমালোকে ভালকে এই কুৱেশ্যন কেইটা ৰিভাইজ কৰিবা ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলে। আৰু মোৰ ভিডিঅ'টো তোমালোকে কি কৰিবা? ছাবস্ক্ৰাইব কৰিবা। মই যিকেইটা ভিডিঅ' দিম তোমালোকে পাই থাকিবা আৰু সদায় সেই কুৱেশ্যন কেইটা তোমালোকে ঘৰত প্ৰেক্টিচ কৰিবা। থেংক ইউ।